हेलो छात्रछात्रीসকল स्वागतम जनाइছো আমাৰ ইউটিউব চেনেল এক্সাম গুৰু আসামিজলৈ গতিকে ছাত্ৰছাত্ৰীসকল আজি তোমালোকৰ লগত এইটো ভিডিঅ'ত আলোচনা কৰিম তোমালোকৰ যেটো আগতে যিবোৰ কমন দিছিলো 1 নম্বৰ চেপ্টাৰৰ পৰা তোমালোকক কমন দিছিলো 8 নম্বৰ চেপ্টাৰলৈকে কমন দিছিলো গতিকে ছাত্ৰছাত্ৰীসকল আজি তোমালোকৰ লগত আলোচনা কৰিম যেটো 10 নম্বৰ চেপ্টাৰৰ পৰা একদম প্ৰবাবিলিটি লাষ্টৰ যেটো সম্ভাৱিতা নামৰ চেপ্টাৰ আছে এই সম্ভাৱিতা নামৰ চেপ্টাৰলৈকে তোমালোকৰ লগত কমন প্ৰশ্ন আৰু ইম্পৰ্টেন্ট প্ৰশ্ন যিবোৰ আছে সেই প্ৰশ্নসমূহ আলোচনা কৰিম গতিকে ছাত্ৰছাত্ৰীসকল তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা একদম হেহলৈকে চাই থাকা আৰু ছাত্ৰছাত্ৰীসকল তোমালোকে পাৰ্ট 1 ভিডিও মানে প্ৰথম চেপ্টাৰৰ পৰা 8 নম্বৰ চেপ্টাৰলৈকে যিকেটা কমন প্ৰশ্ন আছিল সেই প্ৰশ্নসমূহ যদি তোমালোকে এতিয়ালৈকে চোৱা নাই তেনেহলে ডেসক্ৰিপচনত লিংক দিয়া আছে তাত ক্লিক কৰিলে তোমালোকে পাই যাবা গতিকে বলা ভিডিওটো আৰম্ভ কৰো গতিকে ছাত্ৰছাত্ৰীসকল প্ৰথমটো তোমালোকৰ যেটো চেপ্টাৰ আছে বৃত্ত এই বৃত্ত চেপ্টাৰৰ পৰা আটাইতকৈ যিবোৰ গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেন্ট প্ৰশ্ন হ'ল তাৰ কাৰণে তোমালোকৰ এইটো চেপ্টাৰৰ পৰা বেছিভাগ চাব লাগিব এমসিকিউ সমূহ যিকেটা কিতাপৰ এমসিকিউৰ বাবে ইয়াত খালি ঠাই যিকেটা দিয়া আছে এই খালি ঠাইসমূহ তোমালোকে ভালদৰে চাবা অনুশীলনী 10.1 ৰ পৰা যিকেটা খালি ঠাই দিয়া আছে এই খালি ঠাইখিনি চাবা ইয়াৰ পৰাই তোমালোকৰ পৰীক্ষাত তোমালোকৰ এমসিকিউ আহি যাব পাৰে আৰু তোমালোকে ইয়াৰ পৰা 3 মাৰ্কছ বা 2 মাৰ্কছৰ কাৰণে তোমালোকে চাবা উপপাদ্য 10.1 এটো খুবই ইম্পৰ্টেন্ট প্ৰশ্ন তোমালোকৰ মেট্ৰিক ফাইনাল 2024 ৰ বাবে ইয়াৰ পাছতে ছাত্ৰছাত্ৰীসকল উপপাদ্য 10.2 টো তোমালোকে ভালদৰে পঢ়িবা ইয়াৰ লগতে পঢ়িবা তোমালোকে উদাহৰণ নম্বৰ যেটো 2 আছে উদাহৰণ নম্বৰ 2 টো তোমালোকে ধুনিয়াকৈ পঢ়িবা এটো খুবই ইম্পৰ্টেন্ট তোমালোকে ভালদৰে এবাৰ যদি পৰীক্ষাত যদি অংকটো নোৱাৰা তেনেহলে এই চিত্ৰখিনি হলেও আকি এনেকুৱা দিয়া আছে কি দিয়া আছে এইখিনি লগাই দিবা তেতিয়াও তোমালোকে যদি 3 মাৰ্কছৰ প্ৰশ্ন আহে তোমালোকে ইয়াৰ পৰা 1.5 মাৰ্কছ 1 মাৰ্কছ এনেও পাবা যদি চিত্ৰখিনি আকি দিয়া গতিকে ছাত্ৰছাত্ৰীসকল মই যিকেটা প্ৰশ্ন এতিয়া দেখুৱাই দিছো গোটেইকেটা প্ৰশ্ন তোমালোকে ভালদৰে শিকিবা তাৰ পিছলৈ তোমালোকে চোৱা যে যেটো অনুশীলনী 10.2 আছে অনুশীলনী 10.2 থকা এমসিকিউ খিনিটো তোমালোকে চাবা এইখিনি কবই নালাগে তাৰ পিছত তোমালোকে চাবা 4 নম্বৰ প্ৰশ্নটো চাবা আৰু চাবা তোমালোকে 8 নম্বৰ প্ৰশ্নটো মই যিকেটা প্ৰশ্ন দেখুৱাইছো এইকেটা প্ৰশ্ন তোমালোকে এতিয়া শিকা তাৰ পিছত তোমালোকে শিকিবা 10 নম্বৰ প্ৰশ্নটো ভালদৰে শিকিবা ইয়াৰ লগতে তোমালোকে শিকিবা 9 নম্বৰ প্ৰশ্নটো ইয়াৰ পাছৰ যেটো চেপ্টাৰ আছে তোমালোকৰ অংকন নামৰ যেটো চেপ্টাৰ আছে এইটো চেপ্টাৰৰ পৰা তোমালোকৰ এটা 4 মাৰ্কছৰ এটা ডাঙৰ প্ৰশ্ন আহিব গতিকে ছাত্ৰছাত্ৰীসকল এই চেপ্টাৰটো তোমালোকে ভালদৰে পঢ়িব লাগিব এই চেপ্টাৰটোৰ পৰা তোমালোকে শিকিবা উদাহৰণ নম্বৰ যেটো 2 আছে উদাহৰণ নম্বৰ 2 টো তোমালোকে ভালদৰে পঢ়িবা পেজ নম্বৰ 262 থকা ইয়াৰ পাছত অনুশীলনী 11.1 ৰ পৰা তোমালোকে চাবা 2 নম্বৰটো চাবা 3 নম্বৰটো চাবা আকৌ 5 নম্বৰটো চাবা খুবই ইম্পৰ্টেন্ট প্ৰশ্ন এটো আৰু ইয়াৰ লগতে তোমালোকে চাবা 6 নম্বৰ যেটো প্ৰশ্ন আছে ইয়াতে চোৱা 6 নম্বৰ প্ৰশ্নটো ভালদৰে থবা ইয়াৰ পাছত ছাত্ৰছাত্ৰীসকল অনুশীলনী 11.2 ৰ পৰা তোমালোকে চাবা 2 নম্বৰ প্ৰশ্নটো ভালদৰে চাবা আৰু 1 নম্বৰ প্ৰশ্নটো ধুনিয়াকৈ চাই থবা এই 1 আৰু 2 খুবেই বহুতে ইম্পৰ্টেন্ট প্ৰশ্ন তোমালোকৰ মেট্ৰিক ফাইনেলৰ কাৰণে 4 মাৰ্কছৰ কাৰণে আহিব এই অংকন চেপ্টাৰটো তোমালোকে মিছ নকৰিবা ইয়াৰ পৰাই তোমালোকৰ 4 মাৰ্কছ এটা বহুত মাৰ্কছ কিন্তু তোমালোকৰ পৰীক্ষাৰ কাৰণে গতিকে তাৰ কাৰণে তোমালোকে এই মেইনলি তোমালোকে অনুশীলনী 11.1 টো শিকিবা 11.1 ৰ মই দেখুৱাই দিলো কোনটো কেইটা শিকিব লাগে এইকেইটা প্ৰশ্ন ফাৰ্ষ্টতে শিকি লবা ইয়াৰ পাছৰ যেটো চেপ্টাৰ আছে যে বৃত্ত সম্বন্ধীয় কালি এটো চেপ্টাৰৰ পৰা আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেন্ট প্ৰশ্নসমূহ হ'ল ইয়াৰ কাৰণে তোমালোকে চাবা এমসিকিউৰ বাবে তোমালোকে চাবা এখিনি তোমালোকে ৰিডিং মাৰিবা ইয়াৰ পৰা এমসিকিউ থাকিব ফৰ্মুলা সমূহৰ পৰা এমসিকিউ খুদিব পাৰে গতিকে ছাত্ৰছাত্ৰীসকল তোমালোকে এমসিকিউৰ কাৰণে অনুশীলনী 12.1 ৰ 5 নম্বৰ প্ৰশ্নটো তোমালোকে চাই থবা খুবেই ইম্পৰ্টেন্ট প্ৰশ্ন তাৰ পিছত ছাত্ৰছাত্ৰীসকল উদাহৰণ নম্বৰ 2 টো ধুনিয়াকৈ শিকিবা উদাহৰণ নম্বৰ 2 টো ইম্পৰ্টেন্ট প্ৰশ্ন তোমালোকৰ মেট্ৰিক ফাইনাল 2024 ৰ বাবে ইয়াৰ পাছতে তোমালোকে অনুশীলনী 12.2 থকা যেটো 4 নম্বৰ প্ৰশ্ন আছে এটো চাবা 5 নম্বৰ প্ৰশ্নটো চাবা আৰু ইয়াৰ লগতে তোমালোকে চাবা 6 নম্বৰ যেটো প্ৰশ্ন আছে ইয়াতে চাব পাৰি আছে তোমালোকে এই 6 নম্বৰ প্ৰশ্নটো ধুনিয়াকৈ শিকিবা ইয়াৰ পাছতে তোমালোকে শিকিবা পেজ নম্বৰ 274 ত থকা 7 নম্বৰ আৰু 8 নম্বৰ প্ৰশ্নটো ভালদৰে শিকিবা খুবেই ইম্পৰ্টেন্ট প্ৰশ্ন ইয়াৰ পাছতে ছাত্ৰছাত্ৰীসকল তোমালোকে 14 নম্বৰ এমসিকিউটো চাবা এটো ইম্পৰ্টেন্ট এমসিকিউ তোমালোকৰ যেটো 45 টা এমসিকিউ আহিব গতিকে কিতাপত থকা এমসিকিউই বেছিভাগ তোমালোকৰ দিব গতিকে ইয়াৰ কাৰণে তোমালোকে 14 নম্বৰ এমসিকিউটো ভালদৰে চাই থবা খুবেই ইম্পৰ্টেন্ট তাৰ পাছতে ছাত্ৰছাত্ৰীসকল তোমালোকে চাবা উদাহৰণ নম্বৰ 5 টো ইম্পৰ্টেন্ট প্ৰশ্ন তোমালোকে এই প্ৰশ্নটো ভালদৰে চাই থবা খুবেই ইম্পৰ্টেন্ট প্ৰশ্ন ইয়াৰ লগতে তোমালোকে চাবা উদাহৰণ নম্বৰ 6 যেটো আছে উদাহৰণ নম্বৰ 6 টো চাবা খুবেই ইম্পৰ্টেন্ট প্ৰশ্ন তোমালোকৰ মেট্ৰিক ফাইনাল 2024 ৰ বাবে তাৰ পিছত তোমালোকে চাবা ইয়াৰ পৰা তোমালোকে চাবা যে যেটো 10 নম্বৰ প্ৰশ্ন আছে এই 10 নম্বৰ প্ৰশ্নটো চাবা পেজ নম্বৰ 281 ত থকা যেটো 10 নম্বৰ প্ৰশ্ন আছে এই 10 নম্বৰ প্ৰশ্নটো তোমালোকে ভালদৰে চাই থবা খুবেই ইম্পৰ্টেন্ট এটা প্ৰশ্ন তাৰ পিছত তোমালোকে এমসিকিউৰ কাৰণে মেইনলি তোমালোকে চাবা পেজ নম্বৰ 283 ত থকা হাৰাংহত যিকেটা পইণ্ট দি আছে এমসিকিউ আহিলে এই 5টা পইণ্টৰ পৰাই শিকিবা আহিব ডাইৰেক্ট গতিকে এই 5টা পইণ্ট যদি তোমালোকে জানা এই ফৰ্মুলাখিনি যদি জানা যিয়ে এমসিকিউ নহওক তোমালোকে নিশ্চয় উত্তৰ কৰিব পাৰিবা
গতিকে ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পাছৰ যিটো তোমালোকৰ চেপ্টাৰ আছে যে পৃষ্ঠখালী আৰু আয়তন এইটো চেপ্টাৰৰ পৰা আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেণ্ট প্ৰশ্নসমূহ হ'ল ইয়াৰ পৰা ডাইৰেক্ট তোমালোকে অনুশীলনীলৈ আহি যোৱা অনুশীলনী 13.1ত থকা যিটো 3 নম্বৰ প্ৰশ্ন আছে এই 3 নম্বৰ প্ৰশ্নটো চাবা আকৌ 2 নম্বৰ প্ৰশ্নটো চাবা ইয়াৰ পাছত তোমালোকে চাবা এই 6 নম্বৰ প্ৰশ্নটো খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন তাৰ পিছতে ছাত্ৰ ছাত্ৰীসকল অনুশীলনী 13.2ত থকা 1 নম্বৰ প্ৰশ্নটো ভালদৰে চাই থবা এইটো চেপ্টাৰৰ পৰা তোমালোকৰ 3 মাৰ্কছৰ প্ৰশ্ন আহিব কিন্তু 3 বা 4 মাৰ্কছৰ প্ৰশ্ন আহিব গতিকে ভালদৰে শিকিবা ইয়াৰ পাছত তোমালোকে শিকিবা পেজ নম্বৰ 294ত থকা 4 নম্বৰ প্ৰশ্নটো শিকিবা ইয়াৰ লগতে তোমালোকে 5 নম্বৰ প্ৰশ্নটো ধুনীয়াকৈ শিকি থবা তাৰ পাছত ছাত্ৰ ছাত্ৰীসকল তোমালোকে চোৱা যায় অনুশীলনী 13.3ত থকা আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন তোমালোকৰ অনুশীলনী 13.3 ইয়াৰ পৰা এটা নহয় এটা প্ৰশ্ন তোমালোকৰ মেট্ৰিক ফাইনেলত আহিবই গতিকে তাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই 4 নম্বৰ প্ৰশ্নটো শিকিবা 5 নম্বৰ প্ৰশ্নটো শিকিবা আৰু 6 নম্বৰ প্ৰশ্নটো ধুনীয়াকৈ শিকি থবা খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন আৰু যদি পাৰা গোটেইখিনি শিকিবা মই কিন্তু ফাৰ্ষ্টত তোমালোকে শিকিবা 4 5 আৰু 6 এই প্ৰশ্নকেইটা তোমালোকে ধুনীয়াকৈ শিকিবা ইয়াৰ লগতে 2 নম্বৰটো প্ৰশ্ন শিকিবা একেটা শিকি পিছত গোটেইখিনি শিকিবা ইয়াৰ পৰা এটা প্ৰশ্ন নহয় এটা প্ৰশ্ন আহে প্ৰায়ভাগ পৰীক্ষাতে আহা তাৰ পিছত ছাত্ৰ ছাত্ৰীসকল অনুশীলনী 13.4ত থকা 1 আৰু 2টো তোমালোকে ভালদৰে চাই থবা খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন ইয়াৰ পাছত ছাত্ৰ ছাত্ৰীসকল তোমালোকে চাবা যে তোমালোকৰ সাৰাংশ যিখিনি আছে যে পেজ নম্বৰ 305ত থকা যিখিনি ইয়াত যিকেইটা পইণ্ট আছে এইকেইটা পইণ্ট তোমালোকে ভালদৰে মনত ৰাখিবা ইয়াৰ পৰাই তোমালোকৰ MCQ আহিব এই ফৰ্মুলাখিনি মনত ৰাখিবা তোমালোকে MCQ এনেই পাৰিবা ইয়াৰ পাছত ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যিটো পৰিসংখ্যা নামৰ চেপ্টাৰ আছে যিটো 14 নম্বৰ অধ্যায় আছে এই 14 নম্বৰ অধ্যায়ৰ পৰা তোমালোকৰ 4 মাৰ্কছ বা 5 মাৰ্কছৰ প্ৰশ্ন আহিব গতিকে ইয়াৰ কাৰণে তোমালোকে বহুত ধুনীয়াকৈ এইটো চেপ্টাৰ পঢ়িব লাগিব কাৰণ এইটো চেপ্টাৰৰ পৰা ডাঙৰ ডাঙৰ প্ৰশ্নই বেছিভাগ অহা দেখা যায় আৰু ইয়াৰ পৰা MCQ আহিব তাৰ কাৰণে তোমালোকে MCQৰ কাৰণে তোমালোকে সাৰাংশখিনি ভালদৰে পঢ়ি ল'বা ইয়াৰ পাছত তোমালোকে চোৱা অনুশীলনী 14.1ৰ 3 নম্বৰ প্ৰশ্নটো চাবা আৰু ইয়াৰ লগতে তোমালোকে চাবা যিটো 7 নম্বৰ প্ৰশ্ন আছে এই 7 নম্বৰ প্ৰশ্নটো ভালদৰে চাই থবা তোমালোকে তাৰ পাছত ছাত্ৰ ছাত্ৰীসকল অনুশীলনী 14.2ৰ পৰা 1 নম্বৰ প্ৰশ্নটো ভালদৰে চাই থবা 1 নম্বৰ প্ৰশ্নটো চোৱাৰ লগতে তোমালোকে চাবা 2 নম্বৰ প্ৰশ্নটো ভালদৰে চাই থবা খুবেই ইম্পৰ্টেণ্ট আৰু গুৰুত্বপূৰ্ণ প্ৰশ্ন এই প্ৰশ্নটো তোমালোকক মই যেতিয়া অনুশীলনী 14.2ৰ 1 আৰু 2টো খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন তাৰ পিছত ছাত্ৰ ছাত্ৰীসকল তোমালোকে চাবা পেজ নম্বৰ 330ত থকা উদাহৰণ নম্বৰ 8টো ভালদৰে চাই থবা এইটো উদাহৰণতে আছে এইটো এবাৰ কৰি দিবা এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিবই এই উদাহৰণ নম্বৰ 8টো তোমালোকে শিকিবা আৰু ইয়াৰ লগতে 14.3ত থকা যিটো 2 নম্বৰ প্ৰশ্ন আছে y-ৰ মান উলিয়াব লাগে এই 2 নম্বৰ প্ৰশ্নটো ধুনীয়াকৈ শিকি থবা খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন ইয়াৰ পাছত ছাত্ৰ ছাত্ৰীসকল তোমালোকে MCQৰ বাবে এই সাৰাংশ থকা এই ফৰ্মুলাখিনি তোমালোকে এবাৰ চাই যাবা ইয়াৰ পৰাই তোমালোকৰ ডাইৰেক্ট MCQ কমন পৰিব যদি এই ফৰ্মুলাখিনি জানা এইটো চেপ্টাৰৰ পৰা যিয়ে MCQ নাহক তোমালোকে ডাইৰেক্ট পাৰিবা গতিকে মেইনলি তোমালোকে MCQৰ বাবে এই সাৰাংশখিনি প্ৰত্যেকটা চেপ্টাৰৰ তোমালোকে সাৰাংশখিনি ধুনীয়াকৈ পঢ়িবা মেইনলি মেথছৰ যিকেইটা ফৰ্মুলা আছে গোটেইখিনি মনত ৰাখিবা তেতিয়া তোমালোকে MCQ এনেই পাৰিবা এক্সট্ৰাকৈ MCQ চোৱাৰ দৰকাৰ নাই তোমালোকে যদি সাৰাংশখিনি ভালদৰে তোমালোকে মনত ৰাখিছা তাৰ পিছৰ লাষ্টৰ যিটো চেপ্টাৰ আছে যে সম্ভাৱিতা এইটো চেপ্টাৰ বহুতে টান পায় আৰু আকৌ বহুতে কি পায় ইজি পায় তাৰ কাৰণে তোমালোকে যহতে টান পোৱা সেইসকলে তোমালোকে মাত্ৰ কেইটামান প্ৰশ্ন দেখুৱাই আছো সেই প্ৰশ্নখিনি তোমালোকে ভালদৰে চাবা উদাহৰণ নম্বৰ 3টো তোমালোকে ভালদৰে শিকিবা উদাহৰণ নম্বৰ 3টো ইম্পৰ্টেণ্ট প্ৰশ্ন এইবাৰৰ পৰীক্ষাৰ বাবে তাৰ পাছতে তোমালোকে শিকিবা এইটো চেপ্টাৰৰ পৰা উদাহৰণখিনি বেছিকৈ তোমালোকে শিকিবা তাৰ পাছত তোমালোকে শিকিবা উদাহৰণ নম্বৰ 8টো যিটো পেজ নম্বৰ 349ত আছে উদাহৰণ নম্বৰ 8 এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন ইয়াৰ লগতে তোমালোকে তাৰ পিছত তোমালোকে চাবা ইয়াৰ পাছতে তোমালোকে চাবা অনুশীলনী 15.1ত থকা যিটো 6 নম্বৰ প্ৰশ্ন আছে এই 6 নম্বৰ প্ৰশ্নটো চাবা ইয়াৰ পাছতে তোমালোকে চাবা এই 8 নম্বৰ আৰু 9 নম্বৰ প্ৰশ্নটো চাবা আৰু ইয়াৰ পাছতে তোমালোকে 13 আৰু 14 এই দুটা প্ৰশ্ন ধুনীয়াকৈ তোমালোকে শিকি থবা তোমালোকৰ এই যিকেইটা প্ৰশ্ন দেখুৱাই দিছো এই গোটেইকেইটা প্ৰশ্ন খুবেই ইম্পৰ্টেণ্ট আৰু গুৰুত্বপূৰ্ণ প্ৰশ্ন তোমালোকৰ মেট্ৰিক ফাইনেল 2024ৰ বাবে ইয়াৰ পাছত ছাত্ৰ ছাত্ৰীসকল তোমালোকে আৰু এটা বস্তু মনত ৰাখিবা এই দুটা পইণ্টৰ পৰা যেন এটা কথা মনত ৰাখিবা যে নিশ্চিত ঘটনাৰ সম্ভাৱিতা 1 আৰু অসম্ভৱ ঘটনাৰ সম্ভাৱিতা 0 গতিকে তোমালোকক তলৰ কোনটো অসম্ভৱ ঘটনাৰ সম্ভাৱিতা হ'ব পাৰে নোৱাৰে এনেকুৱা ধৰণৰ প্ৰশ্ন অপচনত দি দিব তাত অপচনত 0 2 2.5 এনেকুৱা ধৰণৰ অপচন দি দিব তেতিয়া তোমালোকে সিলেক্ট কৰিব লাগিব 0 আৰু নিশ্চিত ঘটনাৰ সম্ভাৱিতা 1 এইটো তোমালোকে মনত ৰাখিবা গতিকে ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো আছিল ইমানেই যদি ভিডিঅ'টো চাই অলপো ভাল পালা তেনেহলে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু আমাৰ চেনেলত যদি নতুনকৈ আহিছা তেনেহলে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা